মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজীৰ এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম পাঠটিৰ সকলোবোৰ প্ৰশ্ন আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু পাৰিলে প্ৰশ্ন উত্তৰবোৰ বহীত লিখি ল'বা। প্ৰথমতে দিয়া আছে কিছুমান এক্টিভিটিজ অৰ্থাৎ ক্ৰিয়াকলাপ। ইয়াত কুৱেশ্যন নম্বৰ 1 দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। পাঠৰ তথ্যৰ আধাৰত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ এ, হোৱাট ইজ কুইজ? কুইজ কি? এনচাৰ, কুইজ ইজ এ টেষ্ট অফ নলেজ বিটুইন ইণ্ডিভিজুৱেল অৰ গ্ৰুপছ হেল্ড ইন এ ফৰ্ম অফ গেম ৱেৰ ছামৱান টেষ্ট আৱাৰ নলেজ বাই আস্কিং কুৱেশ্যনছ। কুইজ হ'ল কোনো ব্যক্তি বা দলৰ মাজত লোৱা এটা জ্ঞানৰ পৰীক্ষা, যিটো খেলৰ আকাৰে অনুষ্ঠিত হয়, য'ত কোনোবাই প্ৰশ্ন সুধি আমাৰ জ্ঞানৰ পৰীক্ষা লয়। কুৱেশ্যন নম্বৰ বি, হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ? কিমানখন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ বাছনি পৰ্যায়ত অংশগ্ৰহণ কৰিছিল? এনচাৰ, 5 স্কুল টিমছ ৱেৰ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ। 5খন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ বাছনি পৰ্যায়ত অংশগ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ চি, হু ৱাজ দ্য কুইজ মাষ্টাৰ? কুইজ মাষ্টাৰজন কোন আছিল? এনচাৰ, মিষ্টাৰ পি কে বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ। মিষ্টাৰ পি কে বৰুৱা কুইজ মাষ্টাৰ আছিল। কুৱেশ্যন নম্বৰ ডি, হোৱাট ৱেৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণা? গণক অপৰ্ণাই ঘোষণা কৰা অনুসৰি কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ কি কি আছিল? এনচাৰ, অপৰ্ণা announced that there will be 5 rounds in the quiz competition. In each round, team will get 1 direct question. For every correct answer, team will get 10 marks, and for a passed over question, 5 marks will be awarded. There will be no negative marks for a wrong answer. Each team will get only 10 seconds to answer a question. The highest scorer team will be the winner of the quiz competition. অপৰ্ণাই ঘোষণা কৰিছিল যে কুইজ প্ৰতিযোগিতাখনত 5টা পৰ্যায় থাকিব। প্ৰত্যেক পৰ্যায়ত প্ৰতিটো দলে একোটা প্ৰত্যক্ষ প্ৰশ্ন পাব। প্ৰত্যেক শুদ্ধ উত্তৰৰ বাবদ দলবোৰে 10 নম্বৰকৈ লাভ কৰিব আৰু দল বাগৰি অহা প্ৰশ্নৰ বাবদ 5 নম্বৰকৈ প্ৰদান কৰা হ'ব। ভুল উত্তৰৰ বাবে কোনো ধৰণৰ ঋণাত্মক নম্বৰ নাথাকিব। প্ৰত্যেক দলে উত্তৰ দিবৰ বাবে মাত্ৰ 10 ছেকেণ্ড সময় লাভ কৰিব। সৰ্বোচ্চ নম্বৰ লাভ কৰা দলটো এই প্ৰতিযোগিতাৰ বিজয়ী হ'ব। কুৱেশ্যন নম্বৰ ই, হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন? ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয় কুইজ প্ৰতিযোগিতাৰ বিজয়ী দল কোনটো আছিল? এনচাৰ, টিম ডি ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয় কুইজ প্ৰতিযোগিতাত ডি দল বিজয়ী আছিল। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 2, হাউ ৱেল ডু ইউ ন' ইয়ৰ কাণ্ট্ৰি? কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ। দে আৰ ফ্ৰম দ্য লেচন এণ্ড আৰ এবাউট আৱাৰ কাণ্ট্ৰি। তুমি তোমাৰ দেশখনক কিমান ভালদৰে জানা? নিম্নলিখিত বাক্যবোৰ সম্পূৰ্ণ কৰা। সেইবোৰ হ'ল এইটো পাঠৰ পৰা আৰু আমাৰ দেশৰ বিষয়ে। নম্বৰ এ, দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। ইট ৱাজ অলছ' ন'ন এজ প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণি নাম আছিল কামৰূপ, ইয়াক প্ৰাগজ্যোতিষপুৰ নামেৰেও জনা যায়। নম্বৰ বি, চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়াৰ 1228 AD। চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নম্বৰ চি, ম্যানমাৰ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম। ম্যানমাৰে অসমৰ সৈতে সীমাত লাগি থকা নাই বা ম্যানমাৰে অসমৰ সৈতে সীমা ভাগ বতৰা কৰা নাই। নম্বৰ ডি, দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য আহোম ৰুল ৱাজ ৰংপুৰ। আহোমৰ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিল ৰংপুৰ। নম্বৰ ই, দ্য কালাৰ্ছ অফ আৱাৰ ট্ৰাইকালাৰ নেশ্যনেল ফ্লেগ আৰ চেফৰন, হোৱাইট,
and green. আমাৰ তিৰংগা জাতীয় পতাকাখনৰ ৰংসমূহ হৈছে গেৰুৱা, বগা আৰু সেউজীয়া. Number F. White stand for peace and truth. বগা ৰঙে শান্তি আৰু সত্য সূচায়. Number G. Mahatma Gandhi was born in Porbandar in the state of Gujarat. মহাত্মা গান্ধী গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰিছিল. Number 8. Amritsar in Punjab is famous for the Golden Temple of the Sikh. পাঞ্জাবৰ অমৃতসৰ শিখসকলৰ স্বৰ্ণ মন্দিৰৰ বাবে বিখ্যাত. Number I. The largest population of Indian rhinos can be seen in Kaziranga National Park. ভাৰতৰ গড়ৰ সৰ্বাধিক সংখ্যা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা যায়. Number J. The ancient name of Patna, the capital of Bihar, was Patliputra. বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম আছিল পাটলিপুত্ৰ. Number K. The Qutub Minar, the world's tallest free-standing stone tower, was built in 1193 by Qutubuddin Aibak. বিশ্বৰ উচ্চতম স্থায়ী শিলৰ টাৱাৰ বা দুৰ্গ কুতুব মিনাৰ 1193 চনত কুতুবুদ্দিন আইবাকৰ দ্বাৰা নিৰ্মিত হৈছিল. ইয়াৰ পিছত দিয়া আছে question number 3. Test your memory. Match the statement under A with correct statements under B without looking at the lesson. তোমাৰ স্মৃতি পৰীক্ষা কৰা. পাঠটো নচোৱাকৈ ক অংশৰ বাক্যবোৰ খ অংশৰ শুদ্ধ বাক্যবোৰৰ সৈতে মিলোৱা. Number 1 আছে one name by which our country India is known is Hindustan. এটা নাম যিটো আমাৰ দেশ ইণ্ডিয়া হিন্দুস্তান নামেৰে জনাজাত. এইটো হ'ব ভাৰত or ভাৰতবৰ্ষ is another name for it. ভাৰত বা ভাৰতবৰ্ষ হৈছে ইয়াৰ আন্তঃনাম. Number 2. The color of the first band of our flag is saffron. আমাৰ জাতীয় পতাকাখনৰ প্ৰথম ৰং হ'ল গেৰুৱা. ইয়াৰ লগত হ'ব It signifies courage and sacrifice. ই সাহস আৰু ত্যাগৰ প্ৰতীক. Next আছে ক অংশৰ 3 নম্বৰ. The blue wheel in the center of our flag is called the Ashok Chakra or Dharma Chakra. আমাৰ পতাকাখনৰ মাজভাগত থকা নীলা চক্ৰটোক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয়. ইয়াৰ লগত মিলিব It signifies that there is life in movement and death in stagnation. অৰ্থাৎ চলাচলত জীৱন আৰু স্থবিৰতাত মৃত্যু হ'ল ইয়াৰ তাৎপৰ্য. Next number 4. Shah Jahan built the Taj Mahal. ইয়াৰ লগত হ'ব It was in memory of his wife Mumtaz Mahal. এইটো হৈছে তেখেতৰ পত্নী মমতাজ মহলৰ স্মৃতি. Number 5. Dandi in Gujarat is famous for a historical event. গুজৰাটত দাণ্ডি নামৰ ঠাইখন এটা ঐতিহাসিক ঘটনাৰ বাবে জনাজাত. ইয়াৰ লগত হ'ব Gandhiji's Salt March started here in 1930. গান্ধীজীয়ে 1930 চনত ইয়াত লোণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল বা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল. ইয়াৰ পিছত দিয়া আছে question number 4. Listen to an announcement. Your teacher will read/play it for you. As you listen, state whether its statement is true or false. Mark the option T if the statement is true or F if it is false. ঘোষণাটো শুনা. তোমাৰ শিক্ষকে তোমালোকৰ বাবে পঢ়ি দিব বা বজাই শুনাব. তোমালোকে যেতিয়া শুনিবা প্ৰতিটো বিবৃতি সত্য নে অসত্য সেইটো নিৰ্ধাৰণ কৰিবা. বিবৃতিটো সত্য হ'লে টি বিকল্পটো চিহ্নিত কৰিবা বা যদি এইটো অসত্য হয় তেতিয়া এফ চিহ্নিত কৰিবা. তোমালোকে মন কৰিবা যে প্ৰশ্ন নম্বৰ 4ত কোনো ধৰণৰ এনাউন্সমেন্ট বা পেছেজ দিয়া হোৱা নাই.
এই পেছেজটো লোৱা হৈছে তোমালোকৰ কিতাপৰ 112 নম্বৰ পেজৰ পৰা মই পেছেজটো এতিয়া পঢ়ি দিছো Due to incessant rains in Assam since Monday last, the quiz program that was scheduled to be held this afternoon has been postponed indefinitely. The participants from other districts as well as the quizmaster were unable to travel to the venue. The next date of the quiz will be notified shortly. Students are requested to continue with their regular classes. Number 8 দিয়া আছে The announcement is about the incessant rains in Assam. ঘোষণাটোত অসমত হোৱা ধাৰাসাৰ বৰষুণৰ কথা কোৱা হৈছে এইটো হ'ব true. Number B The announcement is about postponing the quiz program. ঘোষণাটোত কুইজ প্ৰতিযোগিতা স্থগিত কৰাৰ কথা কোৱা হৈছিল এইটো হ'ব true. Number C The quiz program has been postponed indefinitely. কুইজ প্ৰতিযোগিতা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব true. Next number D The quiz program has been rescheduled for next Monday. কুইজ প্ৰতিযোগিতা অহা সোমবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এইটো হ'ব false. Number E The next date of the quiz has been notified in the announcement. কুইজ প্ৰতিযোগিতাৰ পৰৱৰ্তী তাৰিখৰ কথা ঘোষণাটিত কোৱা হৈছিল এইটো হ'ব false. Number F The participants of the other districts are requested to go back. অন্য জিলাৰ প্ৰতিযোগীসকলক ঘূৰি যাবলৈ অনুৰোধ কৰিছিল এইটো হ'ব false. Next number G The new date for the quiz will be notified shortly. কুইজ প্ৰতিযোগিতাৰ নতুন তাৰিখ অতি সোনকালে ঘোষণা কৰা হ'ব এইটো হ'ব true. Number H Students of the venue school are asked to go to their classes. কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক শ্ৰেণীলৈ যাবলৈ আহ্বান জনোৱা হৈছিল এইটো হ'ব true. Question number 5 A Imagine you are members of the Literacy and Cultural Forum of your school. In groups, draft a notice inviting participants to join the zonal level quiz competition to be held on the occasion of Gandhi Jayanti on October 2nd, Monday at 10 a.m. Write all the important information about the quiz on the notice board. ইয়াত কোৱা হৈছে ধৰি লোৱা তুমি বিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ এজন সদস্য দল গঠন কৰি 2 অক্টোবৰ সোমবাৰে ৰাতিপুৱা 10 বজাত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক কুইজ প্ৰতিযোগিতাত প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ এখন জাননীৰ খচৰা প্ৰস্তুত কৰা জাননীখনত কুইজ প্ৰতিযোগিতাৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য লিপিবদ্ধ কৰিবা গতিকে নোটিছখন আমি এনে ধৰণে লিখিব পাৰো This is to inform all students of Paglahat High School that the school has decided to organize a zonal level quiz competition in our school on the occasion of Gandhi Jayanti on October 2nd, Monday at 10 a.m. Hereby students interested to participate in the quiz are requested to give their names to the Secretary of Literacy and Cultural Forum of our school on or before coming Saturday. Rakesh Sharma, Secretary of Literacy and Cultural Forum, Paglahat High School. গতিকে জাননীখনত দিয়া আছে ইয়াৰ দ্বাৰা পাগলাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীকে জনোৱা যায় যে 2 অক্টোবৰ সোমবাৰে ৰাতিপুৱা 10 বজাত গান্ধী জয়ন্তী উপলক্ষে আমাৰ স্কুলত এখন আঞ্চলিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ইয়াত কুইজত অংশ ল'ব খোজা আগ্ৰহী শিক্ষাৰ্থীসকলে শনিবাৰ বা তাৰ আগতে আমাৰ স্কুলৰ সাহিত্য তথা সাংস্কৃতিক সন্মিলনৰ সচিবক তেওঁলোকৰ নাম দিবৰ বাবে অনুৰোধ জনোৱা হ'ল ৰাকেশ শৰ্মা সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ সম্পাদক পাগলাহাট উচ্চ মাধ্যমিক বিদ্যালয় Question number 5 B দিয়া আছে Now think of the preparations for the event
Write the rules you would like the groups or participants to follow during the competition. এতিয়া অনুষ্ঠানটোৰ প্ৰস্তুতিৰ কথা ভাবা প্ৰতিযোগিতাৰ সময়ত দল বা প্ৰতিযোগীয়ে অনুসৰণ কৰিব লগা নিয়মবোৰ তুমি বিচৰা ধৰণে লিখা Rules for participants অংশগ্ৰহণকাৰীসকলৰ বাবে নিয়ম Number 1 Each group must have at least 2 members প্ৰতিটো গ্ৰুপত কমপক্ষে দুজন সদস্য থাকিব লাগিব Number 2 No participants are allowed to leave the game until is finished খেল শেষ নোহোৱা পৰ্যন্ত কোনো অংশগ্ৰহণকাৰী আঁতৰি যাব নোৱাৰিব Number 3 Books, papers or any other electronic devices are not allowed inside the quiz hall during the competition. প্ৰতিযোগিতাৰ সময়ত কুইজ হলৰ ভিতৰত বহি কাগজপত্ৰ বা অন্য কোনো বৈদ্যুতিক যন্ত্ৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব Question number 6 Let's learn some grammar. ব্যাকৰণ শিকোৱা হা Look at these two sentences. তলৰ বাক্য দুটালৈ চোৱা Number A How do you spend your free time? তুমি তোমাৰ আজৰি সময় কেনেকৈ কটোৱা Number B What is your free time activity? তোমাৰ আজৰি সময়ৰ ক্ৰিয়াকলাপ কি These two sentences begin with a question word. এই দুটা বাক্য এটা প্ৰশ্ন শব্দৰে আৰম্ভ হৈছে Words such as what, where, when, who, whose and how are question word. এনেকুৱা শব্দবোৰ যেনে কি, কত, কেতিয়া, কোন, কাৰ আৰু কেনেকৈ আদি শব্দবোৰ প্ৰশ্ন সোধা শব্দ এইবোৰ শব্দৰ জৰিয়তে কোনো এটা প্ৰশ্ন সোধা হয় গতিকে এইবোৰক question word বুলি কোৱা হয় Now write questions to which each of the following sentences are answered. এতিয়া একোটাকৈ প্ৰশ্ন লিখা যত তলৰ প্ৰতিটো বাক্য একোটাকৈ উত্তৰ হ'ব গতিকে আমি এতিয়া এই উত্তৰবোৰৰ প্ৰশ্নসমূহ লিখিব লাগিব Number A We are from CR School Tinsukia. আমি তিনিচুকীয়া CR স্কুলৰ পৰা আহিছো এইটোৰ প্ৰশ্নটো আমি এনেকৈ লিখিম Which school do you come from? তোমালোকে কোনখন স্কুলৰ পৰা আহিছা Number B You will get 10 marks for a direct question. তোমালোকে প্ৰত্যক্ষ প্ৰশ্নৰ বাবদ 10 নম্বৰ লাভ কৰিবা এইটো উত্তৰৰ বাবদ আমি প্ৰশ্নটো এনেকৈ লিখিম How many numbers will we get for a direct question? প্ৰত্যক্ষ প্ৰশ্নৰ বাবদ আমি কিমান নম্বৰ পাম বা কিমান নম্বৰ লাভ কৰিম Number C Shah Jahan built the Taj Mahal in memory of his wife. Shah Jahane নিজ পত্নীৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল এইটো আমি লিখিম What did Shah Jahan build in memory of his wife? Shah Jahane পত্নীৰ স্মৃতিত কি নিৰ্মাণ কৰিছিল Number D Guru Ramdas built the Golden Temple. Guru Ramdase স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ প্ৰশ্নটো আমি এনেদৰে লিখিম Who did build the Golden Temple? স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল Number E The historic Salt March started in Dandi in Gujarat. ঐতিহাসিক দাণ্ডি যাত্ৰা গুজৰাটৰ দাণ্ডি নামৰ ঠাইডোখৰৰ পৰা আৰম্ভ হৈছিল ইয়াৰ প্ৰশ্নটো আমি লিখিম Where did the historic Salt March start? ঐতিহাসিক দাণ্ডি যাত্ৰা কৰ পৰা আৰম্ভ হৈছিল Number F Kaziranga is famous for the one-horned rhino. Kaziranga এশিঙীয়া গড়ৰ বাবে বিখ্যাত ইয়াৰ প্ৰশ্নটো হ'ব What is famous for the one-horned rhino? এশিঙীয়া গড়ৰ বাবে কি বিখ্যাত বা এশিঙীয়া গড়ৰ বাবে কোনখন ঠাই বিখ্যাত Number G The winner of today's quiz is Team D. আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী দল হল D. এইটো উত্তৰৰ আমি প্ৰশ্নটো এনেদৰে লিখিম Who is the winner of today's quiz? আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী কোন এতিয়া চোৱা Number 7 In pairs make yes no question for the following answers from the quiz. One is done for you. কুইজ পাঠৰ পৰা দল গঠন কৰি তলত দিয়া উত্তৰবোৰৰ বাবে yes no উত্তৰ দিব পৰাকৈ প্ৰশ্নসমূহ বনোৱা এটা তোমালোকৰ বাবে কৰি দিয়া হল Number A
Are you representing the East Zone? তোমালোকে পূব প্ৰান্তক প্ৰতিনিধিত্ব কৰিছা নেকি? এনসাৰ দি আছে yes, we are representing the East Zone. হয়, আমি পূব প্ৰান্তক প্ৰতিনিধিত্ব কৰিছোঁ। ইয়াৰ পিছৰ বাক্যসমূহত তোমালোকে অকল উত্তৰবোৰ পাবা আৰু আমি প্ৰশ্নসমূহ লিখিব লাগিব। নেক্সট বি নম্বৰত দিয়া আছে yes, the তেজপুৰ একাডেমি is in শোণিতপুৰ। হয়, তেজপুৰ একাডেমি শোণিতপুৰত আছে। ইয়াৰ প্ৰশ্নটো হ'ব is the তেজপুৰ একাডেমি in শোণিতপুৰ? তেজপুৰ একাডেমি শোণিতপুৰত আছেনে? নেক্সট নাম্বাৰ চি, ইয়াৰ উত্তৰটো দিয়া আছে yes, the winning team will represent Assam in the national school quiz competition. হয়, বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ প্ৰশ্নটো হ'ব will the winning team represent Assam in the national school quiz competition? বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিবনে? নেক্সট নাম্বাৰ ডি দিয়া আছে no, the ancient name of Assam was not কমতাপুৰ। নহয়, অসমৰ প্ৰাচীন নাম কমতাপুৰ নহয়। ইয়াৰ প্ৰশ্নটো হ'ব was the ancient name of Assam কমতাপুৰ? অসমৰ প্ৰাচীন নাম কমতাপুৰ আছিলনে? নেক্সট নাম্বাৰ ই, ইয়াৰ উত্তৰত দিয়া আছে no, the capital of Assam during the Ahom was not কোচবিহাৰ। নহয়, আহোমৰ শাসনকালত অসমৰ ৰাজধানী কোচবিহাৰ নাছিল। ইয়াৰ প্ৰশ্নটো হ'ব does the capital of Assam during the Ahom rule was কোচবিহাৰ? আহোম শাসনকালত কোচবিহাৰ অসমৰ ৰাজধানী আছিল নেকি? নেক্সট উত্তৰটো দিয়া আছে নাম্বাৰ এফৰ yes, saffron signifies courage and sacrifice. হয়, ভাৰতৰ জাতীয় পতাকাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক সূচায়। ইয়াৰ প্ৰশ্নটো হ'ব does saffron signify courage and sacrifice? ভাৰতৰ জাতীয় পতাকাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগক সূচায়নে? নেক্সট অৰ্থাৎ লাষ্ট যি নম্বৰটো দিয়া আছে উত্তৰত no, পোৰবন্দৰ is located in গুজৰাট। নহয়, পোৰবন্দৰ গুজৰাটত অৱস্থিত হয়। ইয়াৰ প্ৰশ্নটো হ'ব is পোৰবন্দৰ located in মধ্যপ্ৰদেশ? পোৰবন্দৰ মধ্যপ্ৰদেশত অৱস্থিত নেকি? ইয়াৰ পিছত দিয়া আছে কুৱেশ্যন নম্বৰ 8, imagine you are the school captain who is in charge of all the volunteers for the quiz program. In order to maintain discipline among the students during the quiz, an announcement has to be made. Discuss in groups and prepare an announcement to be made at the beginning of the quiz. কল্পনা কৰা যে তুমি কুইজ প্ৰতিযোগিতাৰ সকলো স্বেচ্ছাসেৱী দায়িত্বত থকা এজন স্কুল কেপ্টেইন বা দলপতি। কুইজৰ সময়ত শিক্ষাৰ্থীসকলৰ মাজত শৃংখলা বজাই ৰখাৰ বাবে এটা ঘোষণা দিব লাগিব। দলৰ মাজত আলোচনা কৰি কুইজৰ আৰম্ভণিতে দিব লগা এটা ঘোষণা প্ৰস্তুত কৰা। গতিকে আমি এনাউন্সমেণ্টটো এনেধৰণে লিখিব পাৰিম as you know that a zonal level quiz competition will be organized on October 2nd, Monday at 10 a.m. in our school. This is the duty of all students to maintain peace and dignity of our school during the time of quiz competition. You must know that you will be eyed on by our volunteers, so you never try to break the discipline at any time. If you are found undisciplined by our volunteers, then you will be made suited punishment by school authority. ইয়াত কোৱা হৈছে তোমালোকে জানা যে 2 অক্টোবৰ সোমবাৰে ৰাতিপুৱা 10 বজাত আঞ্চলিক পৰ্যায়ৰ এখন কুইজ প্ৰতিযোগিতা আমাৰ বিদ্যালয়ত অনুষ্ঠিত হ'ব। কুইজ প্ৰতিযোগিতাৰ সময়ত আমাৰ স্কুলৰ শান্তি আৰু মৰ্যাদা বজাই ৰখা সকলো শিক্ষাৰ্থীৰ কৰ্তব্য। তোমালোকে নিশ্চয় জানা যে আমাৰ স্বেচ্ছাসেৱীসকলে তোমালোকৰ ওপৰত চকু ৰাখিব। গতিকে তোমালোকে কেতিয়াও শৃংখলা ভংগ কৰাৰ চেষ্টা নকৰিবা। আমাৰ স্বেচ্ছাসেৱীৰ দ্বাৰা তোমালোকক অনুশাসন ভংগ কৰা হিচাপে পায় তেতিয়া স্কুল কৰ্তৃপক্ষই তোমালোকক উপযুক্ত শাস্তি প্ৰদান কৰিব।
গতিকে আজিৰ প্ৰশ্নসমূহৰ আলোচনা ইমানতে সমাপ্ত হ'ল। আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই সেইবোৰ ভালদৰে চাবা। পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে ভালদৰে পঢ়িবলৈ যত্ন কৰিবা। ধন্যবাদ।